Hello my dear children, welcome to my GKD YouTube channel. আজি তোমালোকক GKDৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তোমালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাবা আৰু মোৰ চেনেললৈ নতুনকৈ আহিলে চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব। আজি তোমালোকক ক্লাছ 7ৰ ইংৰাজী কিতাপত থকা লেসন নম্বৰ 4ৰ কাইণ্ডনেছ নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো আহা। লেটস গেট স্টাৰ্টেড। কিতাপখনৰ 45 নম্বৰ পৃষ্ঠাখন উলিয়াই লবা। ওপৰত দিয়া আছে এক্টিভিটিজ অৰ্থাৎ ক্ৰিয়াকলাপবোৰ। 1 নম্বৰত লিখা আছে এনসাৰ দিস কুৱেশ্যনছ টু চেক ইয়োৰ আণ্ডাৰষ্টেণ্ডিং, অৰ্থাৎ তুমি কিমানখিনি বুজি পাইছা বা তোমাৰ কিমানখিনি বোধগম্য হৈছে এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰসমূহ কৰা। কুৱেশ্যন নম্বৰ 8 দিয়া আছে হোৱেন ডু দ্য কাশ্মীৰী ভেণ্ডৰ্ছ ট্ৰাভেল টু চিটিজ টু চেল দেয়াৰ গুডছ। ইয়াৰ অসমীয়াখিনি হ'ব কাশ্মীৰী বিক্ৰেতাসকল তেওঁলোকৰ উৎপাদিত বস্তু বা সামগ্ৰীবোৰ কেতিয়া বিক্ৰী কৰিবলৈ আহে। এনসাৰত তোমালোকে এনেকৈ দিবা এভৰি ইয়াৰ হোৱেন দ্য ৰেইনি ছিজন কামছ টু এন এণ্ড এণ্ড উইণ্টাৰ ইজ এবাউট টু বিগিন কাশ্মীৰী ভেণ্ডৰ্ছ এৰাইভ এট দ্য চিটি টু চেল দেয়াৰ গুডছ। অসমীয়াখিনি হ'ব প্ৰতি বছৰে বাৰিষা কাল শেষ হোৱাৰ শেষত শীতকালৰ আগমনৰ লগে লগে কাশ্মীৰী বিক্ৰেতাসকল নগৰত উপস্থিত হয় ইহঁতৰ উৎপাদিত বা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ। কুৱেশ্যন নম্বৰ 20 দিয়া আছে হোৱাই ইজ এ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডৰ্ছ। ইয়াৰ অসমীয়াখিনি হ'ব কাশ্মীৰী ফেৰিঅলাৰ জীৱন কিয় ইমান কষ্টকৰ। এনসাৰত লিখিবা তোমালোকে দ্য কাশ্মীৰী ভেণ্ডৰ্ছ কাম টু দ্য চিটি ফ্ৰম কাশ্মীৰ দে ষ্টে এট এ চিপ হোটেল এণ্ড ৰুমড এৰাউণ্ড দ্য চিটি অন ফুট অল ডে টু চেল দেয়াৰ প্ৰডাক্টছ চ' দেয়াৰ লাইফ ইজ কল্ড ভেৰি হাৰ্ড। অসমীয়াখিনি হ'ব কাশ্মীৰী ফেৰিঅলাসকলে কাশ্মীৰৰ পৰা আহি নগৰৰ সস্তা হোটেলত থাকে আৰু নগৰত গোটেই দিনটো চাৰিওফালে খোজকাঢ়ি ঘূৰি ফুৰে ইহঁতৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ, সেয়েহে এখেতৰ জীৱনটো কষ্টকৰ হয়। কুৱেশ্যন নম্বৰ 6 দিয়া আছে হোৱাই ৱাজ দ্য অথৰ ছাৰপ্ৰাইজড হোৱেন হিজ ব্ৰাদাৰ ইন ল কল দ্য ভেণ্ডৰ্ছ। ইয়াত কৈছে অসমীয়াখিনি হ'ব যে অথৰজনে কিয় আচৰিত হৈছিল যেতিয়া তাৰ ভনীজোৱাইয়ে ভেণ্ডৰ দুজনক মাতিছিল অৰ্থাৎ ফেৰিঅলা দুজনক মাতিছিল। এনসাৰত তোমালোকে দিবা এনেকৈ দ্য অথৰ ছাৰপ্ৰাইজড ডেট, অথৰজনে আচৰিত হৈছিল যে হি নিউ তেওঁ জানিছিল, অৰ্থাৎ কোনে জানিছিল অথৰে জানিছিলে যে হিজ ব্ৰাদাৰ ইন ল উড নট বাই এনিথিং ফ্ৰম দ্য ভেণ্ডৰ্ছ, তেওঁৰ ভনীজোৱাইয়ে ভেণ্ডৰ দুজনৰ পৰা একো বস্তু নিকিনিব। কুৱেশ্যন নম্বৰ ডিত কৈছে আই ফেল্ট ছেড এণ্ড গিল্টি এট বিং এ পাৰ্টি টু ছাচ বিহেভিয়াৰ হোৱাট ডাজ দ্য ৱাৰ্ড পাৰ্টি মিনছ হেয়াৰ এণ্ড হোৱাট কাইণ্ড অফ বিহেভিয়াৰ ডিড হি ৰেফাৰ টু। মই দুখ আৰু দোষী অনুভৱ কৰিছিলোঁ তেওঁলোকৰ প্ৰতি কৰা এনে আচৰণৰ বাবে পাৰ্টি শব্দটোৰ অৰ্থ কি বুজাইছে আৰু কেনেধৰণৰ আচৰণৰ কথা ইয়াত উল্লেখ কৰিছে। এনসাৰত তোমালোকে দিবা হেয়াৰ দ্য পাৰ্টি মিনছ দ্য কাশ্মীৰী ভেণ্ডৰ্ছ। ইয়াত পাৰ্টি শব্দটোৱে ভেণ্ডৰ দুজনক বুজাইছে। দ্য বিহেভিয়াৰ ৰেফাৰ্ছ টু হিজ ব্ৰাদাৰ ইন ল বিকজ হি কল্ড দ্য ভেণ্ডৰ্ছ টু হিজ হাউচ বাট হি ডিড নট ৱান্ট টু বাই এনিথিং ফ্ৰম দেম বাট হি প্ৰিটেণ্ডেড টু বাই ছামথিং। হি অলছ' ৱান্টেড টু অফাৰ ফুড টু দ্য ভেণ্ডৰ্ছ ডেট কাইণ্ড অফ বিহেভিয়াৰ দ্য অথৰ ডিড নট লাইক। ইয়াত অসমীয়াখিনি হ'ব বিহেভিয়াৰৰ অৰ্থ হ'ল যে তেওঁৰ ভনীজোৱাইকে কাশ্মীৰৰ বিক্ৰেতাসকলৰ পৰা কোনো বস্তু কিনাৰ উদ্দেশ্যত তেওঁলোকক মাতি অনা নাছিল, তেওঁ কেৱল কিনাৰ ভাও জুৰিছিল, তেওঁলোকক জলপান আগবঢ়াইছিল, এনেকুৱা আচৰণ অথৰজনে ভাল পোৱা নাছিল। কুৱেশ্যন নম্বৰ 8 কৈছে হু ৱাজ কাইণ্ড হোৱাট ৱাজ হিজ ডিড অফ কাইণ্ডনেছ। দয়ালু কোন আছিল, তেওঁ কেনেধৰণৰ দয়াৰ কাম কৰিছিল। এনসাৰত দিবা দ্য অথৰ্ছ ব্ৰাদাৰ ইন ল ৱাজ কাইণ্ড। ছেকেণ্ড পাৰ্টত লিখিবা হি কল্ড দ্য কাশ্মীৰী ভেণ্ডৰ্ছ উইথ এন ইণ্টেনশ্যন টু ফিড দেম হি কল্ড হিজ ৱাইফ এণ্ড আস্কড হাৰ টু ছাৰ্ভ হাৰ্টি মিল টু দেম। লেখকৰ ভনীজোৱাইজন দয়ালু আছিল, তেওঁ কাশ্মীৰী ফেৰিঅলাক ভোজন কৰোৱাৰ উদ্দেশ্যে মাতিছিল, তেওঁ নিজৰ পত্নীক মাতি নি ভনীজোৱাইকে ভেণ্ডৰৰ প্ৰতি দয়ালু ভাৱ প্ৰকাশ কৰিছিল। এইখিনিয়ে কুৱেশ্যন নম্বৰ 1ত থকা প্ৰশ্নৰ উত্তৰখিনি। এতিয়া আমি কুৱেশ্যন নম্বৰ 2ৰ ফালে আগবাঢ়িম। কুৱেশ্যন নম্বৰ 2ত কৈছে হেয়াৰ ইজ ছাম ইনফৰমেশ্যন এবাউট দ্য কাশ্মীৰী ভেণ্ডৰ্ছ এণ্ড দ্য অথৰ্ছ ব্ৰাদাৰ ইন ল। ইয়াত কাশ্মীৰী বিক্ৰেতা অৰ্থাৎ কাশ্মীৰী ভেণ্ডৰ
কাশ্মীৰী ফেৰিঅলা আৰু লিখকৰ ভনী জোৱাইৰ কিছুমান তথ্য দিয়া আছে। তলত কৈছে ৰিৰাইট দেম ইন দ্য কাৰেক্ট কলামছ একৰ্ডিং টু হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য ষ্টৰী। তুমি গল্পখন পঢ়ি কি বুজি পালা এইখিনি বস্তু তোমালোকক ৰিএৰেঞ্জ কৰিব দিছে, অৰ্থাৎ কোনটো কলামত কোনখিনি কথা হ'ব। কলামত ইতিমধ্যে তোমালোকৰ দিয়া আছে দ্য কাশ্মীৰী ভেণ্ডৰ্ছ, কাশ্মীৰী ভেণ্ডৰজনে কি কথা কৈছিল, আৰু দ্য ব্ৰাদাৰ ইন ল অৰ্থাৎ অথৰৰ ভনী জোৱাইয়ে কি কথা কৈছিল। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই ল'বা। দ্য কাশ্মীৰী ভেণ্ডৰ্ছ কলামখনত হ'ব ইয়াত প্ৰথমত চোৱা ট্ৰাভেল ফ্ৰম কাশ্মীৰ টু ডিফাৰেণ্ট চিটিজ, কোনে ট্ৰাভেলিং কৰিছিল, এই কাশ্মীৰী ভেণ্ডৰবিলাকে। গতিকে এই চেণ্টেন্সটো হ'ব 1 নম্বৰত। তাৰপিছত 2 নম্বৰত হ'ব ষ্টে এট হোটেলছ উইথ মিনিমাম ফেচিলিটিজ, ইহঁতে কম দামৰ হোটেলত আছিলে। আৰু 3 নম্বৰত হ'ব ৱাকড এৰাউণ্ড দ্য চিটি অন ফুট টু চেল দেয়াৰ গুডছ, ইহঁতে চহৰৰ বিভিন্ন ঠাই ঘূৰি ফুৰি ইহঁতৰ পণ্য দ্ৰব্যবোৰ বিক্ৰী কৰিছিল। আৰু দ্য ব্ৰাদাৰ ইন ল ইয়াত হ'ব আস্ক দ্য ভেণ্ডৰ্ছ টু শ্ব' দেয়াৰ গুডছ, তাৰমানে ভেণ্ডৰ দুজনক কৈছিল ইহঁতৰ বস্তু দেখুৱাবলৈ। ডিড নট ইণ্টেণ্ড টু বাই এনিথিং, একো বস্তু কিনাৰ কাৰণে উদ্দেশ্য নাছিলে। আস্কড ৱাইফ টু চাৰ্ভ ফুড দ্য ভেণ্ডৰ্ছ, আৰু তেওঁৰ ঘৈণীয়েকক কৈছিল কিছু খোৱা বস্তু দিবলৈ। মেড দ্য অফাৰ অফ ফুড লুক আনপ্লান, যদিও খাদ্য যোগান ধৰাটো অপৰিকল্পিত আছিল। কুৱেশ্যন নম্বৰ 3 কৈছে ৰিএৰেঞ্জ দ্য চেণ্টেন্সেছ একৰ্ডিং টু দ্য অৰ্ডাৰ ইন হুইচ ইভেণ্টছ হেপেন ইন দ্য ষ্টৰী এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক। তাৰমানে গল্পখন পঢ়িব দিছে আৰু কোনটো কথা কোন সময়ত আহিছে এই হিচাপত ৰিএৰেঞ্জ কৰিব, ক্ৰম অনুসাৰে সজাব দিছে। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি থৈছোঁ যে প্ৰথমতে আহিব দ্য ভেণ্ডৰ্ছ কেম ইন, তাৰমানে ভেণ্ডৰ দুজন আহিছিল। তাৰ 2 নম্বৰত হ'ব টু কাশ্মীৰী ভেণ্ডৰ্ছ কেম ইন টু চেল দেয়াৰ গুডছ, আৰু 3 নম্বৰত হ'ব নম্বৰটো দ্য ব্ৰাদাৰ ইন ল ইনকুৱাৰ্ড এবাউট দেয়াৰ গুডছ, আৰু ডি নম্বৰটো হ'ব ডিটো ছেম হ'ব দ্য ব্ৰাদাৰ ইন ল আস্কড হিজ ৱাইফ টু ব্ৰিং ছাম ফুড ফৰ দ্য ভেণ্ডৰ্ছ। তাৰপিছত নম্বৰটো হ'ব বি নম্বৰ দ্য ব্ৰাদাৰ ইন ল মেড দ্য অফাৰ অফ ফুড লুক ইনচিডেণ্টেল। তাৰপিছত এফ নম্বৰটো হ'ব যেনেকুৱা দ্য ভেণ্ডৰ্ছ হেজিটেড টু টেক ফুড, আৰু জি নম্বৰটো হ'ব দ্য ভেণ্ডৰ্ছ হেড ফুড এণ্ড লেফ্ট, খাদ্য খাই গুচি গৈছিল। ইয়াত 4 নম্বৰত কৈছে ৰিড দিছ কনভাৰচেশ্যন বিটুইন এ ভেণ্ডৰ এণ্ড হিজ কাষ্টমাৰ, এজন ফেৰিঅলা আৰু তাৰ কাষ্টমাৰৰ লগত কেনেকৈ কথোপকথন হৈছিল এইখিনি কথা ক'ব দিছে। এইখিনি তোমালোকে নিজে চাই ল'বা, বস্তুখিনি চালে কেনেকৈ কথা পাতিব লাগে এইখিনি বস্তু তোমালোকে গম পাবা। যেনেকুৱা ধৰা চব্জিৰ দাম কিমান, কি চব্জি আছে, বিভিন্ন ধৰণৰ বস্তু তোমালোকে বুজি পাবা, এইখিনি নিজে চাই ল'বা। কুৱেশ্যন নম্বৰ 5 কৈছে লুক এট দ্য পিকচাৰ্ছ বিল' কেয়াৰফুলি, তলত দিয়া চিত্ৰবোৰ সাৱধানে চাব কৈছে। দেন লিচেন টু ইয়ৰ টিচাৰ, আৰু তাৰ পাছত শিক্ষকৰ পৰা অসমৰ ভ্ৰমণ পথ প্ৰদৰ্শকখন পঢ়ি দিব আৰু শুনা। ইয়াত তোমালোকক খালী স্থান দিয়া আছে, খালী স্থানত 2টামান লেটাৰ দিয়া আছে, বাকীখিনি নিজে পূৰ্ণ কৰি কোনটো বস্তুৰ নাম কি তোমালোকক লিখিব দিছে। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি দিছোঁ, তোমালোকে চোৱা। ওপৰত আছে আছাম ইজ ফেমাছ ফৰ, অসম বিখ্যাত কিহৰ বাবে, অসম কিহৰ বাবে বিখ্যাত। তোমালোকে এইখন কিহৰ ছবি দেখা পাইছা, এইটো হ'ল ৰংঘৰ, এইটো কাৰেংঘৰ, এইখন টি গাৰ্ডেন, আৰু এইখন ৰাইন'চৰ্ছ অৰ্থাৎ গড়। তলত আৰু 2খন ছবি আছে, এই 2খনো চাই লোৱা। কামাখ্যা টেম্পল অৰ্থাৎ গুৱাহাটীৰ কামাখ্যা টেম্পল, কামাখ্যা মন্দিৰ, আৰু ইয়াত দিছে এছিয়ান, ইয়াত দিছে অকল দি ৰাখিছিলে, গতিকে এলিফেণ্ট হ'ব এছিয়ান এলিফেণ্ট অৰ্থাৎ এছিয়ান হাতী, অৰ্থাৎ এছিয়া মহাদেশৰ হাতী। কুৱেশ্যন নম্বৰ 6 দিছে লেটছ প্ৰেক্টিছ ছাম গ্ৰামাৰ, এতিয়া আমি বলা কিছু ব্যাকৰণ অভ্যাস কৰোঁ। ৱৰ্ক ইন পেয়াৰ্ছ, দলবান্ধি কাম কৰিব দিছে। হেয়াৰ আৰ ছাম চেণ্টেন্স, ইয়াত কিছুমান চেণ্টেন্স দিয়া আছে, আৰু প্ৰত্যেকটো চেণ্টেন্সৰ 2টা পাৰ্ট আছে। এটা চেণ্টেন্স সম্পূৰ্ণ লিখা আছে, আনটো চেণ্টেন্সত অলপ ঠাইত খালী স্থান দিয়া আছে। খালী স্থানত কি হ'ব এইখিনি কথা তোমালোকক লিখিব দিছে। নম্বৰত তোমালোকৰ কাৰণে দিয়া আছে, নম্বৰটো তোমালোকৰ কাৰণে দিয়া আছে। ইয়াত লিখিছে দ্য ৱেয়াৰ্ছ বিলং টু দ্য কাশ্মীৰী ভেণ্ডৰ্ছ, দে ৱেয়াৰ ডেছ ৱেয়াৰ্ছ, ইয়াত হ'ব দেয়াৰ ৱেয়াৰ্ছ, মানে পণ্য সামগ্ৰীবোৰ কাৰ আছিল, ইহঁতৰ আছিল। দ্য ৱেয়াৰ্ছ ৱেৰ কেৰিড অন দ্য বেক অফ ইয়ৰ য়ংগাৰ ভেণ্ডাৰ, হি কেৰিড দ্য ৱেয়াৰ্ছ অন
ডেছ বেক, ইয়াত হ'ব অন হিজ বেক। দ্য অথৰ্ছ ব্ৰাদাৰ ইন ল কল্ড আউট টু দ্য ভেণ্ডৰ ছি কল্ড দেম ইন টু ডেছ হাউচ, হিজ হাউচ। আৰু ডি নম্বৰটো ইয়াত হ'ব মাই। ওপৰত যে তোমালোকে দেখা পালা যেনেকুৱা দেয়াৰ, হিজ, মাই, এইবিলাকক কি বুলি কোৱা হয়? পজেচিভ ডিটাৰমিনাৰ্ছ বুলি কোৱা হয়। ইয়াত তোমালোকৰ কেইটামান আৰু উদাহৰণ দিছে, যেনেকুৱা মাই, ইয়ৰ, আৱাৰ, হাৰ, হিজ, দেয়াৰ, এইবিলাক হ'ল পজেচিভ ডিটাৰমিনাৰ্ছ। গ্ৰামাৰখিনি তোমালোকক পিছত মই ভালদৰে বুজাই দিম। ইয়াত জাষ্ট থুলমূল কৰি আলোচনা কৰি আছোঁ। ইয়াত দুখন ছবি তোমালোকে দেখা পাইছা, বাইচাইকেল, বাইচাইকেলৰ আগত কি লিখা আছে? হিজ বাইচাইকেল, মানে এইটো তেওঁৰ বাইচাইকেল। হাৰ বাইচাইকেল, তাইৰ বাইচাইকেল। এই পেঞ্চিলখন, দিছ ইজ মাই পেঞ্চিল, গতিকে মাই হ'ল এটা কি? পজেচিভ ডিটাৰমিনাৰ্ছ। ইয়াত কুৱেশ্যন নম্বৰ 7ত কিছুমান পজেচিভ ডিটাৰমিনাৰ্ছ দিয়া আছে, আৰু পজেচিভ ডিটাৰমিনাৰ্ছবিলাক সদায় নাউনৰ আগত বহিব। দেয়াৰ শাৱালছ, ইহঁতৰ চাদৰবোৰ। মাইৰ লগত কি দিয়া আছে? ব্ৰাদাৰ ইন ল। হিজ বেক, মাই ছিষ্টাৰ, হাৰ হাজবেণ্ড, ইয়ৰ বাৰাণ্ডা অথবা ইয়ৰ ফাদাৰ। ওপৰৰখিনি পঢ়াৰ পিছত তলৰ এই 5টা তোমালোকক নিজে প্ৰেক্টিছ কৰিব দিছে। যেনেকুৱা ইয়াত দিয়া আছে, দ্য ৱেয়াৰ্ছ বিলং টু আছ, এই পণ্য সামগ্ৰীখিনি আমালোকৰ অন্তৰ্গত বা আমাৰ হয়। দে আৰ আৱাৰ ৱেয়াৰ্ছ, এইবোৰ ইহঁত, অৰ্থাৎ কাৰ কথা কৈছে? ৱেয়াৰ্ছৰ কথা কৈছে, যে পণ্য সামগ্ৰীবোৰ আমালোকৰ হয়। দ্য ৱেয়াৰ্ছ ৱেৰ কেৰিড বাই ইউ, ৱেয়াৰ্ছখিনি তোমাৰ দ্বাৰা কঢ়িওৱা হৈছে। ইউ কেৰিড দ্য ৱেয়াৰ্ছ অন ইয়ৰ বেক, তোমাৰ পিঠিত কঢ়িয়াব লাগিব। আই এম ৰাইটিং এ বুক, ইট ইজ মাই বুক। দ্য কৰ্গিছ আৰ এ প্ৰাউড পিপুল, দে আৰ ন'ন ফৰ দেয়াৰ প্ৰাইড, ইহঁতে গৌৰৱৰ কাৰণে জনা যায়। 5 নম্বৰত দিয়া আছে, উই আৰ ফ্ৰম আছাম, আমি অসমৰ পৰা। আছাম ইজ আৱাৰ ষ্টেট, অসম আমাৰ কি হয়? ৰাজ্য হয়। ইয়াত তলত কৈছে যে পজিটিভ ডিটাৰমিনাৰ্ছৰ উপৰি আৰু কিছুমান ডিটাৰমিনাৰ আছে, যেনেকুৱা ধৰা এ এন ডি আৰ্টিকেল বুলি কোৱা হয় যাক। আৰ্টিকেল প্লাছ ডিটাৰমিনাৰ্ছো বুলি কোৱা হয়। ডেমনষ্ট্ৰেটিভছ, দিছ, ডেট, দ'জ, দিছ, এইবিলাককো কি বুলি কোৱা হয়? এক ধৰণৰ পজিটিভ বুলি কোৱা হয়। কোৱান্টিফায়াৰ্ছ, অৰ্থাৎ এ ফিউ, দি ফিউ, ছাম, এনি, পৰিমাণবাচক বস্তু বুজাব। আৰু নিউমেৰেলছ মানে সংখ্যা, 1 2 3 4 এণ্ড ছ অন, আৰু বহুত। এণ্ড অৰ্ডিনেন্স মানে ক্ৰম, অৰ্থাৎ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, এনেকুৱা, এণ্ড ছ এন। এণ্ড ডিষ্ট্ৰিবিউটিভছ, ইজ, এভৰি, এইবিলাক অল আৰ পজিটিভ। কুৱেশ্যন নম্বৰ 8ত তোমালোকে দেখা পাবা কিছুমান পজিটিভ ডিটাৰমিনাৰ্ছৰ তলত আণ্ডাৰলাইন কৰা আছে। এই সকলোবোৰ বস্তুৱে পজিটিভ ডিটাৰমিনাৰ্ছ। এইখিনি বস্তু তোমালোকে নিজে চাই ল'বা। তোমালোকৰ সুবিধাৰ কাৰণে মই এইখিনি লিখি দিছোঁ। ৰোহিত কৰণ আছে, তাৰপিছত আৱাৰ লোকালিটি ইজ কল্ড বৰগাঁও, এনেকৈ তোমালোকে নিজে চাই ল'বা। ইউ কেন চি মাই হাউচ ৰাইট ফ্ৰম দ্য ৰোড, ইট ইজ দ্য ওৱান উইথ এ গ্ৰীণ ৰ'ব, বাকীখিনি চাই ল'বা। কুৱেশ্যন নম্বৰ 8ৰ ভিত কৈছে, হেয়াৰ আৰ ছাম মোৰ চেণ্টেঞ্চেছ ফৰ প্ৰেক্টিছ, ইয়াত প্ৰেক্টিছৰ কাৰণে আৰু কেইবিধমান বাক্য দিয়া হৈছে। ফিল ইন দ্য ব্লেংকছ ইন দ্য চেণ্টেঞ্চ উইথ দ্য এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ ফ্ৰম দ্য চইচেছ গিভেন, তোমাৰ নিজৰ চইচ অনুসৰি ইয়াত ফিল আপ কৰিব দিছে, অৰ্থাৎ পূৰ্ণ কৰিব দিছে এইবিলাক ডিটাৰমিনাৰৰ জৰিয়তে। দেয়াৰ আৰ ডেছ ৱাটাৰ ইন দ্য জগ, দেয়াৰ আৰ ছাম ৱাটাৰ ইন দ্য জগ, ইয়াত দিছে ছাম মেনি, গতিকে ইয়াত অনলি হ'ব ছাম। দ্য টিচাৰ্ছ গেভ হিম এ লট অফ এডভাইচ, ইয়াত হ'ব ইচ অফ দ্য বয়েজ। হি ৰিলিজ অন দ্য ফিউ ফ্ৰেণ্ডছ হি হেজ, তাৰ যিখিনি কম সংখ্যক বন্ধু আছে ইয়াৰ ওপৰতে তেওঁ নিৰ্ভৰ কৰিব পাৰে। 5 নম্বৰটো হ'ব দেয়াৰ আৰ এ ফিউ বুকছ অন দ্য শ্বেল্ফ, শ্বেল্ফত অলপ কেইখনমান কিতাপ আছে। 6 নম্বৰ হ'ব ডু ইউ হেভ এনি ৰিলেটিভছ ইন দ্য চিটি, চহৰত তোমাৰ কোনো আত্মীয় স্বজন আছেনে। 7 নম্বৰত দিছে হি ইজ ডেছ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, হি ইজ এন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। কি হৈছে ইয়াত? ইটো কি হৈছে? ভাৱেল চাউণ্ড, সেইকাৰণে ইলেক্ট্ৰিকেলৰ আগত এন বহিছে। হি লেফ্ট ডেছ আৱাৰ এগ' এন আৱাৰ এগ', যদিও এইচ ইয়াত ভায়েল নহয়, কি হৈছে? কনচনেণ্টেৰে আৰম্ভ হৈছে আৱাৰ, তথাপি আৱাৰ শব্দটো উচ্চাৰণ কৰোঁতে আমাৰ ভোকাল কটৰ পৰা উচ্চাৰিত হয়, গতিকে আৱাৰৰ আগত কি বহিব? এন বহিব। কুৱেশ্যন নম্বৰ 9ত লুক এট দিছ চেণ্টেঞ্চেছ ফ্ৰম দ্য লেচন, তোমালোকৰ লেচনৰ পৰা 3খন বাক্য দিয়া হৈছে। এই 3খন বাক্যৰ দুটাকৈ পাৰ্ট আছে। এই পাৰ্টবিলাকৰ প্ৰথম যোনটো ক্লজ ইণ্ডিপেণ্ডেণ্ট, সেই ক্লজটোক কয় মেইন ক্লজ, আৰু যোনটো ক্লজ
ইণ্ডিপেণ্ডেণ্ট নহয়, অৰ্থাৎ সেইটো ক্লজক কয় ডিপেণ্ডেণ্ট ক্লজ অৰ ছাবঅৰ্ডিনেট ক্লজ। গতিকে 2-3টা ক্লাছ লাগিব, এইখিনি মই পিছত তোমালোকক বুজাই দিম। ইয়াত কৈছে দিছ পাৰ্ট ইজ কল্ড দ্য মেইন ক্লজ, মানে যোনটো পাৰ্টে কমপ্লিট চেঞ্চ দিব, বাক্যটোৰ কমপ্লিট চেঞ্চ সম্পূৰ্ণ অৰ্থখিনি বুজাব, এইটো পাৰ্টক কোৱা হ'ব মেইন ক্লজ। আৰু যোনটো পাৰ্টে সম্পূৰ্ণ অৰ্থ বুজাব নোৱাৰিব, এইটো পাৰ্টক কোৱা হ'ব ডিপেণ্ডেণ্ট অৰ ছাবঅৰ্ডিনেট ক্লজ। তোমালোকে এটা কথা মন কৰা, ডিপেণ্ডেণ্ট অৰ ছাবঅৰ্ডিনেট ক্লজবোৰ কিছুমান কনজাংশ্যনৰ দ্বাৰা সংযুক্ত হৈ থাকিব, যেনেকুৱা ডেট, হু, হোৱেন, হোৱেৰ, এইবিলাক শব্দৰে সংযুক্ত হৈ থাকিব। এই নম্বৰটো দিয়া আছে শ্বি নিউ ডেট হাৰ হাজবেণ্ড উড নট বাই এনিথিং ফ্ৰম দেম। ইয়াত ইণ্ডিপেণ্ডেণ্ট ক্লজ অৰ্থাৎ মেইন ক্লজ হ'ব শ্বি নিউ আৰু বাকীখিনি হ'ব ডিপেণ্ডেণ্ট ক্লজ। ঠিক তেনেদৰে বি নম্বৰত হ'ব হিজ ৱাইফ গট বিজি মেকিং টি। হিজ ৱাইফ আৰু এইখিনি হ'ব ইণ্ডিপেণ্ডেণ্ট ক্লজ অৰ্থাৎ মেইন ক্লজ, আৰু মাজৰখিনি হ'ব ডিপেণ্ডেণ্ট ক্লজ। আৰু চি নম্বৰত হ'ব হোৱেন মাই ব্ৰাদাৰ, ইয়াত হ'ব আই পলাইটলি ডেক্লাইণ্ড। আই পলাইটলি ডেক্লাইণ্ড, এই কথাটো কোনে কৈছিল? অথৰজনে কৈছিল, আৰু এইটো হ'ব ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু এইটো হ'ব ডিপেণ্ডেণ্ট ক্লজ। ইয়াত আৰু কেইখনমান চেণ্টেঞ্চ দিয়া আছে। আই ৱাজ ছাৰপ্ৰাইজড হোৱেন মাই ব্ৰাদাৰ ইন ল কল দ্য ভেণ্ডৰ। ইয়াত কি কৈছে? যোনটো ইণ্ডিপেণ্ডেণ্ট ক্লজ হ'ব এইখিনি লিখাৰ পিছত আণ্ডাৰলাইন কৰিব দিছে, আৰু বাকী ডিপেণ্ডেণ্ট ক্লজখিনি চাৰ্কেলৰ ভিতৰত তোমালোকক লিখিব দিছে। গতিকে আই ৱাজ ছাৰপ্ৰাইজ, মই আচৰিত হৈছিলোঁ, এইখিনি হ'ল ইণ্ডিপেণ্ডেণ্ট ক্লজ। তলত এনেকৈ এখন আণ্ডাৰলাইন কৰি দিবা, আৰু এনেকৈ তোমালোকে ঘৰত নোটবুকত লিখিবা, এনেকৈ চাৰ্কেলৰ ভিতৰত লিখিবা হোৱেন মাই ব্ৰাদাৰ ইন ল কল দ্য ভেণ্ডৰ। এইটো এটা অসম্পূৰ্ণ চেণ্টেঞ্চ, আৰু এইটোক ডিপেণ্ডেণ্ট ক্লজ বুলি কোৱা হয়, আৰু এইটোক কোৱা হয় ইণ্ডিপেণ্ডেণ্ট ক্লজ অৰ্থাৎ মেইন ক্লজ। ঠিক তেনেকুৱা 2 নম্বৰটো হ'ব আই ৱাজ চিয়'ৰ, এইখিনি হ'ব ইণ্ডিপেণ্ডেণ্ট ক্লজ। ইয়াত হ'ব এইখিনি ইণ্ডিপেণ্ডেণ্ট ক্লজ, এইখিনি হ'ব ডিপেণ্ডেণ্ট ক্লজ, মনত ৰাখিবা। এইখিনি হ'ব ডিপেণ্ডেণ্ট ক্লজ আৰু এইখিনি হ'ব ইণ্ডিপেণ্ডেণ্ট ক্লজ। ইয়াত হ'ব এইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু এইখিনি হ'ব ডিপেণ্ডেণ্ট ক্লজ। একেবাৰে শেষত অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনত 4খন চিত্ৰ দেখিবলৈ পাইছা তোমালোকে। এইটো কিহৰ চিত্ৰ? মানে বেশভূষা অৰ্থাৎ কাৰ কেনেকুৱা ধৰণৰ সাজপাৰ, এইখিনি প্ৰথম লেটাৰটো দিয়া আছে টি, আৰু এইটো কি ড্ৰেছ বুলি জনা যায় টেমত। 2 নম্বৰৰ সকলোৱে গমে পোৱা শাৰী হ'ব এইখন হ'ব ফিৰণ অৰ ফেৰণ, আৰু 4 নম্বৰটোত হ'ব মুণ্ডু। ইয়াত কথা হ'ল টেমত ইয়াত কি পিন্ধিছে? এই মানুহজনে মূৰত পাগুৰি পিন্ধিছে, শ্বৰ্ট জেকেট আছে, তাৰ তলত কি আছে? পাঞ্জাবী নিচিনা অৰ্থাৎ শাৰ্ট বা পাঞ্জাবী, আৰু তলত ধুতি পিন্ধিছে, পাঞ্জাৱৰ পাঞ্জাবী ড্ৰেছ, এইটোক কি বুলি কোৱা হয়? টেমত বুলি কোৱা হয়। ঠিক তেনেকুৱা বঙালী মহিলাবিলাকে কি পিন্ধে? শাৰী পিন্ধে। তেনেকুৱা ফিৰণ, কাশ্মীৰৰ চেনেব দ্বীপৰ মানুহখিনি ফিৰণ পিন্ধে, আৰু আফগানিস্তানৰ মানুহেও এই ড্ৰেছটো পিন্ধে। ঠিক তেনেকুৱা মুণ্ডু, কেৰেলা, তামিলনাডু, মালদ্বীপ, লাক্ষাদ্বীপৰ মানুহখিনি এই মুণ্ডু ড্ৰেছ পিন্ধে। তলৰ পাৰ্টটো একে থাকে ল'ৰাবিলাকৰ কাৰণে, ওপৰৰখিনি চেঞ্জ হ'ব পাৰে, বয়স অনুসৰি ওপৰৰ পাৰ্টখিনি চেঞ্জ কৰি দিয়ে। এইখিনিয়ে আছিল প্ৰশ্নোত্তৰখিনি, তোমালোকে ভালকৈ পঢ়িবা। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিবা তোমালোকৰ কি বস্তু লাগিব। ভিডিঅ'খন ভাল পালে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা আৰু অধিক ভিডিঅ' পাবলৈ। সকলোকে ধন্যবাদ জনাই আজি সামৰিছোঁ।